হ্যালো স্টুডেন্টস, আমি লাস্ট ক্লাসে ডিসকাস কৰিছিলোঁ ইণ্টিগ্ৰেলৰ কথাটো ন, অনুকলন আৰম্ভ কৰিছিলোঁ। তো অনুকলনত কি কৈছিলোঁ তোমালোকক যে ডি ডি এক্স ঠিক আছে, ডি ডি এক্স অফ চাইন এক্স যদি আমাৰ কছ এক্স হয়, তেতিয়া কছ এক্সৰ ইণ্টিগ্ৰেশ্যন হয় cos x ৰ ইণ্টিগ্ৰেশ্যন উইথ ৰেচপেক্ট টু x ইজ ইকুৱেল টু চাইন এক্স প্লাছ চি দিব লাগে না। চিক কোৱা হয় কনষ্টেণ্ট অফ ইণ্টিগ্ৰেশ্যন, অনুকলন ধ্ৰুৱক বুলি কওঁ। তো এই যে চাইন এক্সৰ ডেৰিভেটিভ কছ এক্স যে হ'ল হা, তো এইটো কোৱা হয় ডেৰিভেটিভ, আৰু ইয়াতে কছ এক্সৰ পৰা যে চাইন এক্স পাওঁ এইটো কোৱা হয় এণ্টি ডেৰিভেটিভ। ঠিক আছে, ডেৰিভেটিভৰ ডাইৰেক্ট উল্টাটো বুজাইছে হা, প্ৰতি অৱকলজ বুলি কওঁ। ঠিক আছে, তো চাবা তোমাৰ ইয়াতে যদি কওঁ ডি ডি এক্স অফ ইণ্টিগ্ৰেশ্যন, ঠিক আছে, ইণ্টিগ্ৰেশ্যন এফ অফ এক্স ডি এক্স, ইয়াৰ ভেলু কি হ'ব? তোমাক যদি এইখিনি কওঁ যে ইণ্টিগ্ৰেশ্যন আছে, তাক আকৌ ডেৰিভেটিভ ক'ব লাগে। চোৱা এইখিনি বুজিবা, এই যে চিম্বলটো দিছোঁ যে অনুকল যিটো চিম্বল ইণ্টিগ্ৰেল, এই চিম্বলটো হৈছে 1/d। এই চিম্বলটো আচলতে 1/d নিচিনাকৈ ভাবিব পাৰিবা তুমি। তো 1/d যদি ভাবি লোৱা, তেতিয়া তুমি এনেকুৱা ভাবিব পাৰিবা, আচলতে এনেকুৱা নহয় আচলতে, কিন্তু মই এনেকৈ কৈ আছোঁ ডি কেঞ্চেল যাব, এই ডি ওপৰত আছে তলত ডি আছে, কেঞ্চেল যাব, ডি এক্স কেঞ্চেল যাব, থাকিব তোমাৰ এফ অফ এক্স। এইদৰে তুমি ভাবিব পাৰিবা হা, ঠিক আছে, এইদৰে তুমি ল'ব পাৰিবা। ঠিক আছে, এফ এক্স বুলি ক'ব পাৰিবা। তাৰমানে এফ এক্সৰ ইণ্টিগ্ৰেশ্যন যিটো হৈ আছে তাক যদি ডেৰিভেটিভ কৰা তেতিয়া এফ এক্স পাবা। যেনেকুৱা তুমি চাবা চাইন এক্স ডি এক্স, ইয়াক তুমি যদি ডেৰিভেটিভ কৰা তেতিয়া তোমাৰ এনচাৰটো আহিব চাইন এক্স হা, তেতিয়া চাইন এক্স পাবা। তুমি এইদৰে ক'ব পাৰিবা যে চাইন এক্সৰ ইণ্টিগ্ৰেশ্যন কি হয় মাইনাছ কছ এক্স, তো মাইনাছ কছ এক্স আকৌ ডেৰিভেটিভ কৰিলে কি হ'ব চাইন এক্স হ'ব। তো তেনেকুৱা ক'ব পাৰিবা। ঠিক আছে, তো তুমি ফৰ্মুলাটো এইটোৰ মতে ৰাখিবা যে ইণ্টিগ্ৰেশ্যন অফ এফ অফ এক্স ডি এক্স, আৰু ইয়াক যদি আমি হোল ডেৰিভেটিভ কৰোঁ ডি ডি এক্স, তেতিয়া হ'ব এনচাৰ হ'ব এফ অফ এক্স। এইটো পোৱা যায়, এইটো মনত ৰাখিবা, এইটো লিখি ৰাখা। নেক্সট আৰু এটা চাবা, যদি এইদৰে হয় যে এফ ডেছ এক্স মানে ডি ডি এক্স অফ এফ এক্স, ইয়াক ডি এক্স কৰিছোঁ আৰু তাৰপিছত কি ইণ্টিগ্ৰেশ্যন কৰিছোঁ, তাৰমানে এফ ডেছ এক্সক আমি ইণ্টিগ্ৰেশ্যন কৰিছোঁ, তাৰমানে বুজাইছে এইদৰে বুজাইছোঁ। চোৱা ডি ডি এক্স অফ এফ এক্স ডি ডি এক্স অফ এফ এক্স ডি এক্স, এইদৰে বুজাইছে। এফ ডেছ এক্স লিখিছোঁ না, ডি ডি এক্স অফ এফ এক্স মানে এফ ডেছ এক্স বুজায়, তো এইদৰে লিখা হৈছে। তো ইয়াৰ যদি এনচাৰটো উলিয়াব চাওঁ তেতিয়া পাবা এফ এক্স প্লাছ চি, এফ এক্স প্লাছ চি পোৱা যাব। এফ এক্স প্লাছ চিটো আহিবই, কাৰণ ইণ্টিগ্ৰেশ্যন কৰি আছোঁ, কনষ্টেণ্ট অফ ইণ্টিগ্ৰেশ্যন আহি যাব। তো চাবা ইণ্টিগ্ৰেশ্যন ইয়াতে তোমাৰ আছে ধৰা কছ এক্স ডি এক্স, এতিয়া চোৱা কছ এক্স মানে তোমাৰ কি এফ ডেছ এক্সৰ নিচিনা যদি ভাবি লোৱা, কছ এক্সটো কাৰ ডেৰিভেটিভ চাইন এক্সৰ, হয় নাই চাইন এক্সৰ। তো এইটো আমি লিখোঁ আৰু যে চাইন এক্স প্লাছ চি। ঠিক আছে, তাৰমানে তুমি ইয়াতে এইটো লিখিব পাৰিবা যে ডি ডি এক্স অফ চাইন এক্স ডি এক্স, হয় না। তো এই যে চাইন এক্স যে কৈ আছোঁ এইটো আছে এনচাৰ চাইন এক্স প্লাছ চি। তো এই ফৰ্মুলাটো তোমালোকে মনত ৰাখা, এই দুটা ফৰ্মুলা মনত ৰাখা, এইটো এটা নাম্বাৰ 1 ফৰ্মুলা, নাম্বাৰ 2 ফৰ্মুলা, এই দুটা ফৰ্মুলা লিখি ৰাখা, বহুত ইম্পৰ্টেণ্ট ফৰ্মুলা। ইয়াৰ পৰা তোমাৰ 1 মাৰ্কৰ প্ৰশ্ন আহি থাকে হা, 1 মাৰ্কৰ প্ৰশ্ন আচলতে নাহে, কিন্তু 2 বছৰ ধৰি লাষ্ট 2019 এণ্ড 2020 দুটা বছৰৰ কুৱেশ্যন পেপাৰ চাবা, ইণ্টিগ্ৰেশ্যনৰ পৰা ফৰ্মুলা দিয়া হৈছে। ঠিক আছে, ইণ্টিগ্ৰেশ্যনৰ পৰা ফৰ্মুলা নহয় আচলতে, এই টাইপৰ আৰু এই টাইপৰ। চ' এই দুটা ফৰ্মুলা মনত ৰাখিবা যে ইণ্টিগ্ৰেশ্যন যদি ডেৰিভেটিভ কৰোঁ তেতিয়া কি হয় এই ফাংচনটোৱে আহি যায়, এই ফাংচনটোৱে আহি যায় না। আৰু যদি তুমি কৰা কি এফ এক্সক যদি ডেৰিভেটিভ কৰি তাৰপিছত ইণ্টিগ্ৰেশ্যন কৰা তেতিয়া কি হ'ব, সেই এই ফাংচনটোৱে আহি যায়, তাৰ লগত কনষ্টেণ্ট থাকি যাব। ইণ্টিগ্ৰেশ্যনৰ কাৰণে কনষ্টেণ্ট থাকি যায় আৰু ডেৰিভেটিভত কোনো কনষ্টেণ্ট নাথাকে, হয় না। তো হিচাপত এনচাৰটো আহে, বুজি পালানে? এই দুটা ফৰ্মুলা লিখি ৰাখা বৰ্তমান, হ'ব। নেক্সট আমি আৰম্ভ কৰোঁ মেথডছ অফ ইণ্টিগ্ৰেশ্যন। ঠিক আছে, মই এইটো অলপ আৰম্ভ কৰি দিওঁ, মেথডছ অফ ইণ্টিগ্ৰেশ্যন। ফাৰ্ষ্ট নাম্বাৰ ওৱানটো লিখিবা মেথড অফ ছাবষ্টিটিউশ্যন, প্ৰতিস্থাপন পদ্ধতি। মেথড অফ ছাবষ্টিটিউশ্যন লিখা, মেথডছ অফ ছাবষ্টিটিউশ্যন প্ৰতিস্থাপন পদ্ধতি। তো ইয়াৰ এক্সাম্পল চাবা, মই ডাইৰেক্ট এক্সাম্পল দি বুজাই দিওঁ তোমালোকক। ছাবষ্টিটিউশ্যন মেথডটো কি বুজিবা, এইটো বহুত ইম্পৰ্টেণ্ট হয়, আৰু এই লেচনত এইটো বহুত ভালকৈ শিকিব লাগিব। যেনেকৈ তোমাৰ লেচন 5ত চেইন ৰুলটো বহুত ভালকৈ শিকিব লগা আছিলে, হয় না। চেইন ৰুলটো বহুত ভালকৈ শিকিব লগা আছিলে। তো এই লেচনত কি হ'ল ছাবষ্টিটিউশ্যন মেথডটোৱে বেছি ভালকৈ শিকিবলগীয়া। এইটো যদি বুজি পোৱা তেতিয়াহে নেক্সটত তুমি ইণ্টিগ্ৰেশ্যনটো ধৰিব পাৰিবা যে কোনটো ইণ্টিগ্ৰেশ্যন কেনেকৈ চল্ভ কৰিব লাগে। ঠিক আছে, তো এটা এক্সাম্পল লৈ মই চাবা, এটা এক্সাম্পল লৈছোঁ মই, ধৰি লওঁ যে টুৱাইছ এক্স স্কুৱাৰ প্লাছ 1 ডি এক্স এইটো লৈছোঁ।
বুঝিবা এই ধৰি লৈছোঁ ইয়াতে আমি কি কৰিম মেথড অফ ছাবষ্টিটিউশ্যন এপ্লাই কৰিম প্ৰতিস্থাপন পদ্ধতি মই ইয়াতে এপ্লাই কৰিম এতিয়া কেনেকৈ এপ্লাই কৰিব লাগে তুমি অলপ চাই লোৱা তাৰপিছত মই বুজাই দিম হা মই কৰিম কি ইয়াতে প্ৰথমতে যে কৰিম লেট এক্স স্কোৱাৰ প্লাছ 1 ইজ ইকুৱেল টু মই ধৰি ল'ম জেড এইটো আমি প্ৰতিস্থাপন কৰি আছোঁ না ভেৰিয়েবল আছে এক্স স্কোৱাৰ প্লাছ 1 এই এক্স স্কোৱাৰ প্লাছ 1 ভেৰিয়েবলক আমি ধৰি আছোঁ জেড ভেৰিয়েবল বেলেগ এটা ভেৰিয়েবল লিখি আছোঁ আগত চাই লোৱা আমি ধৰি লৈছোঁ হা এতিয়া চাবা বোথ ছাইড ডেৰিভেটিভ কৰিম ইয়াতে বোথ ছাইড ডেৰিভেটিভ কৰিম তো ইয়াতে পাবা ডি জেড ডি এক্স তো লেফট সাইড পাবা এক্স স্কোয়ার মানে টুয়াইস এক্স 1 মানে 0 তো ডি জেড ডি এক্স সো পাবা টুয়াইস এক্স ডি এক্স ইজ ইকুয়াল টু ঠিক আছে টুয়াইস এক্স ডি এক্সৰ ভ্যালু কি পালো ডি জেড তো এই যে আমাৰ কুৱেশ্যনটো যে আছে এই কুৱেশ্যনটো আমাৰ এনেকুৱা হ'ব না এতিয়া ইন্টিগ্ৰেশন চাবা এক্স স্কোয়ার প্লাস 1 মিন্স জেড and twice x dx এইখিনি মিলি আমি কি লিখব পাৰো twice x dx মিলি dz yes dz চাবা আমাৰ কুৱেশ্যনটো চোৱা কিমান ডাঙৰ কুৱেশ্যন আছিল twice x x স্কয়ার প্লাস 1 dx কিমান ডাঙৰ আছিল না কিন্তু যেতিয়া তুমি x স্কয়ার প্লাস 1 ক z সাবস্টিটিউট কৰিলো প্ৰতিস্থাপন কৰিলো তেতিয়া চোৱা একদম সিম্পল এটা ইন্টিগ্ৰেশন আহি গল z dz এটা বহুত সিম্পল ইন্টিগ্ৰেশন আহি গল না তো সাবস্টিটিউশন মেথডটো হৈছে এনেকুৱা এটা মেথড যেটো ইউজ কৰি তুমি বহুত ডাঙৰ এটা ইন্টিগ্ৰেশনক এটা সৰু কনভাৰ্ট কৰিব পাৰিবা সৰু ইন্টিগ্ৰেশনলৈ কনভাৰ্ট কৰি দিব পাৰিবা তাৰমানে সিম্পলেষ্ট ফৰ্মলৈ কনভাৰ্ট কৰি দিব পাৰিবা এটা ডাঙৰ ধৰা বহুত পাজল থকা এটা ইন্টিগ্ৰেশন আছে হেতু সলভ কৰিব লাগে তো তুমি সাবস্টিটিউশন মেথড এপ্লাই কৰি সেই ইন্টিগ্ৰেশনকে হা সেই ইন্টিগ্ৰেশনকে কি কৰিব পাৰিবা সিম্পলেষ্ট ফৰ্মলৈ কনভাৰ্ট কৰি দিব পাৰিবা হেতু হৈছে সাবস্টিটিউশন মেথড আৰু এই সাবস্টিটিউশন মেথডৰ কোনো নিয়ম নাই কোনো পাৰ্টিকুলাৰ নিয়ম নাই হেতু নিজে বুজিব লাগিব হেতু কেনেকৈ বুজিবা যেতিয়া তুমি বেছিকৈ প্ৰেক্টিছ কৰিবা তেতিয়া তুমি নিজে নিজে ধৰিব পাৰিবা যে কোনটো কি কৰিব লাগে এইটো মোৰ ফাৰ্ষ্ট এক্সাম্পল তো চাই লোৱা কৰি লওঁ তাৰপিছত মই ভালকৈ বুজাই দি আছোঁ তো আমি কৰিলোঁ কি এক্স স্কোয়ার প্লাস 1 জেড ধৰিলোঁ এতিয়া জেড ধৰাৰ পিছত মই দুয়োফালে ডেৰিভেটিভ কৰিলোঁ কৰাৰ পিছত টুৱাইস এক্স ডি এক্স ইকুৱেল টু ডি জেড এইখিনিলৈকে পালোঁ হ'ল এতিয়া টুৱাইস এক্স ডি এক্সটো আমাৰ কুৱেশ্যনত দিয়া আছিলে টুৱাইস এক্স ডি এক্স চ' আমি কি কৰিলোঁ টুৱাইস এক্স ডি এক্সৰ জেগাত ডি জেড বহাই দিলোঁ আৰু এক্স স্কোয়ার প্লাস 1ৰ জেগাত জেড বহাই দিলোঁ ঠিক আছে এইখিনিলৈকে সো এটা চাবা যদি আমাৰ কুৱেশ্যনত আছিল এক্স ভেৰিয়েবল আমাৰ এটো সিম্পলেষ্ট ফৰ্মটো হ'ল জেড ভেৰিয়েবল তাৰমানে ভেৰিয়েবল চেঞ্জ কৰিলোঁ না আমাৰ কুৱেশ্যনত আছিল এক্স ভেৰিয়েবল কিন্তু আমি এতে কি পালোঁ জেড ভেৰিয়েবল পাই গ'লোঁ হয় না নাই তো এতিয়া তুমি যদি ইন্টিগ্ৰেশন কৰা ফৰ্মুলা মতে তুমি কি পাবা জেড স্কোয়ার বাই 2 এক্স ডি এক্সৰ ফৰ্মুলা কি আছিলে এক্স ডি এক্সৰ ফৰ্মুলা আছিলে এক্স স্কোয়ার বাই 2 তাৰমানে আমি পাম জেড স্কোয়ার বাই 2 প্লাস চি এখানে পাম এতিয়া জেড মানে আমি কি লৈছিলোঁ জেড মানে লৈছিলোঁ এক্স স্কোয়ার প্লাস 1 তেতিয়া পাম এক্স স্কোয়ার প্লাস 1 ডিভাইড বাই 2 এইটো হোল স্কোয়ার হ'ব না এক্স স্কোয়ার প্লাস 1 হোল স্কোয়ার প্লাস সি তো আমাৰ এইটো এনসার আহি যাব ঠিক আছে তো আমি কি কৰিলোঁ চাবা বুজিবা আকৌ বুজিবা আমাৰ কুৱেশ্যন আছিলে টুৱাইস এক্স এক্স স্কোয়ার প্লাস 1 ডিএক্স এইটো আছিলে আমি কৰিলোঁ কি এক্স স্কোয়ার প্লাস 1 জেড ধৰিলোঁ হয় ধৰাৰ পিছত আমি ডেৰিভেটিভ কৰিলোঁ কৰি পালোঁ কি টুৱাইস এক্স ডিএক্স ইকুৱেল টু ডিজেড ক্লিয়াৰ এতিয়া টুৱাইস এক্স ডিএক্সৰ ঠাইত বহাই দিলোঁ কি টুৱাইস এক্স ডিএক্সৰ ঠাইত ইয়াতে তোমাৰ আছে টুৱাইস এক্স আৰু ডিএক্স এইখিনি আমি বহাই দিলোঁ ডিজেড হয় না এইখিনি আমি ডিজেড বহাই দিলোঁ আৰু ইয়াতে তোমাৰ কি আছে এক্স স্কোয়ার প্লাস 1 আছে না এক্স স্কোয়ার প্লাস 1 আছে এই এক্স স্কোয়ার প্লাস 1ক আমি কৰিলোঁ কি জেড বহাই দিলোঁ তো জেড বহাই দিয়াৰ লগে লগে কি হ'ল এইটো সিম্পলেষ্ট ফৰ্ম হৈ গ'ল তো এতিয়া আমি ইন্টিগ্ৰেশন কৰি এনসাৰটো পাই গ'লোঁ ক্লিয়াৰ বুজি পালা এতিয়া নেক্সট আৰু এটা চাবা ইয়াতে এক্স স্কোয়ার প্লাস 1ক জেড ধৰিলোঁ কিয় ধৰিলোঁ এইটো লাহে বুজি পাবা হা লাহে বুজি পাবা এক্স স্কোয়ার প্লাস 1কে আমি জেড ধৰিলোঁ কিয় বেলেগতো আছিলে টুৱাইস এক্স আছিল নেক্সট আবার কুৱেশ্যন নম্বৰ 2 চাবাটা দিওঁ ইন্টিগ্ৰেশন দিলোঁ মই হা টেন ইনভাৰ্স এক্স লিখিলোঁ টেন ইনভাৰ্স এক্স আৰু ডিভাইড কৰিলোঁ 1 প্লাস এক্স স্কোয়ার ডিএক্স এইখিনি লিখিলোঁ বুজিবা এইখিনি লিখিলোঁ এইটো কুৱেশ্যন মই সাবস্টিটিউশন মেথড এপ্লাই কৰি সলভ কৰিম হা তো ইয়াৰ কাৰণে মই ধৰি ল'ম যে লেট টেন ইনভাৰ্স এক্স ইজ ইকুৱেল টু জেড লিখিলোঁ এতিয়া আমি বোথ সাইড ডেৰিভেটিভ কৰিব লাগিব তো ডেৰিভেটিভ কৰি যাম ডি ডি এক্স অফ টেন ইনভাৰ্স এক্স আৰু ৰাইট সাইডটো হ'ব ডি ডি এক্স অফ জেড ঠিক আছে সো টেন ইনভাৰ্স এক্সৰ ডেৰিভেটিভ মুখস্থটো আছেই আমি লেসন কি 5ত শিকিছিলোঁ তো এইটো পাম 1 বাই 1 প্লাস এক্স স্কোয়ার ফৰ্মুলা লিখি দিলোঁ আৰু ইয়াতে হৈ আছে ডি জেড বাই ডি এক্স এতিয়া এক্স যিবিলাক আছে এক্স গোটেইখিনি এক্স মই লেফ্ট সাইডত ৰাখিম হা গোটেইখিনি এক্স লেফ্ট সাইডত ৰাখিম তো ডি এক্সটো মই লেফ্ট সাইডত ৰাখি দিলোঁ আৰু ডি জেডটো ৰাখি দিলোঁ ৰাইট সাইডত বুজি পালা এইখিনিলৈকে ক্লিয়াৰ আছে এইখিনিলৈকে টেন ইনভাৰ্স এক্স জেড ধৰিলোঁ
আৰু বাকী আমি কি কৰিলোঁ এক্স যিখিনি আছে লেফ্ট ছাইডত ৰাখিলোঁ আৰু জেড যিখিনি আছে ৰাইট ছাইডত ৰাখি দিলোঁ হ'ল এতিয়া আমাৰ কুৱেশ্যনটো চাবা এতিয়া আমাৰ কুৱেশ্যনটো চাবা যে ইণ্টিগ্ৰেশ্যন আমাৰ কি আছিল চাবা 10 ভাৰ্ছ এক্সক আমি কি লিখিম জেড লিখিব লাগিব 10 ভাৰ্ছ এক্সক তো 10 ভাৰ্ছ এক্সক লিখিলোঁ জেড লিখিলোঁ 10 ভাৰ্ছ এক্সক জেড হয় না এইখিনি আমি লিখিলোঁ 10 ভাৰ্ছ এক্সক জেড লিখি দিলোঁ ঠিক আছে আৰু চাবা 1/1 প্লাছ এক্স স্কোৱাৰ আছে আৰু ডি এক্স আছে ৰ'বা মই এক লাইন লিখি লওঁ তেতিয়া ভালকৈ বুজি পাবা ইয়াতে আছে তোমাৰ 10 ভাৰ্ছ এক্স 10 ইনভাৰ্ছ এক্স আৰু আছে আৰু কি আছে 1/1 প্লাছ এক্স স্কোৱাৰ আছে ন 1/1 প্লাছ এক্স স্কোৱাৰ ডি এক্স এইখিনিতো আছে আমাৰ কুৱেশ্যনত হয় না মই ভালকৈ এটা লাইন লিখি দিছোঁ হা আমাৰ কুৱেশ্যনটো যিটো আছে কুৱেশ্যনটো আমাৰ এনেকুৱা হ'ল না যে 10 ইনভাৰ্ছ এক্স এইটো এটা আৰু কি 1/1 প্লাছ এক্স স্কোৱাৰ আৰু ডি এক্স এইখিনিতো আছে এতিয়া চাবা ইকুৱেল টু এতিয়া চাবা এই যে 10 ভাৰ্ছ এক্স যে আছে 10 ভাৰ্ছ এক্সৰ ঠাইত আমি জেড লিখিব পাৰোঁ হয় না 10 ভাৰ্ছ এক্সৰ ঠাইত জেড লিখিব পাৰোঁ আৰু 1/1 প্লাছ এক্স স্কোৱাৰ ডি এক্স এইখিনি তুমি চোৱা এইখিনি কি হ'ব এইটো চোৱা কি আছে ডিজেড আছে ন ডিজেড আছে এই তলত চোৱা তুমি এইখিনি ডিজেড আছে তো ডিজেড যে আছে হা তো এইখিনিৰ ভেলু আমি ডিজেড লিখি দিওঁ 10 ভাৰ্ছ এক্স মানে জেড আৰু বাকীখিনি মানে কি ডিজেড এইটো তোমাৰ আহিছে জেড আৰু এইখিনি তোমাৰ আহিছে ডিজেড হ'ল নাই তো কুৱেশ্যনটো চোৱা আছিল এক্সত কুৱেশ্যনটো আছিলে এক্সত হয় নাই ভেৰিয়েবলটো লক্ষ্য কৰা ভেৰিয়েবল কি এক্স কিন্তু আমাৰ এইবাৰ যিটো কুৱেশ্যন আহি গ'ল এইটো কি হ'ল ভেৰিয়েবল জেড হৈ গ'ল চেঞ্জ হৈ গ'ল হয় নাই কনভাৰ্ট হৈ গ'ল আৰু তুমি চোৱা কুৱেশ্যনটো কিমান পাজল আছিলে কিমান দেখাত ডাঙৰ আছিল না কিন্তু এতিয়া তুমি চোৱা একদম চিম্পুল ফৰ্ম আহি গ'ল জেড ডিজেডটো বহুত চিম্পুল হয় না তো এই যে চেঞ্জ হৈ গ'ল যে ভেৰিয়েবলো চেঞ্জ হ'ল তাৰপিছত তোমাৰ এটা চিম্পলেষ্ট ফৰ্মলৈ চেঞ্জ হ'ল হয় নাই তো এইটো আমি কেনেকৈ পালোঁ ছাবষ্টিটিউশ্যন মেথড এপ্লাই কৰি আমি কি ছাবষ্টিটিউট কৰিলোঁ 10 ইনভাৰ্ছ এক্সৰ ঠাইত জেড বহাই দিছোঁ প্ৰতিস্থাপন কৰিছোঁ না 10 ইনভাৰ্ছ য'ত আছে তাতে আমি জেড পুট কৰি দিলোঁ ঠিক আছে 10 ইনভাৰ্ছ এক্সৰ ঠাইত জেড পুট কৰাৰ লগে লগে আমাৰ কি হ'ল কুৱেশ্যনটো বহুত চিম্পলেষ্ট ফৰ্মলৈ আহি গ'ল এতিয়া তুমি চোৱা জেড ডিজেডৰ ইণ্টিগ্ৰেশ্যন কৰিলে কি পাম জেড স্কোৱাৰ ডিভাইড বাই 2 পাম কাৰণ এক্স ডি এক্স মানে এক্স স্কোৱাৰ বাই 2 হয় তুমি পাইছা না যে ইণ্টিগ্ৰেশ্যন অফ এক্স ডি এক্স এইটো পাম কি এক্স স্কোৱাৰ ডিভাইড বাই 2 প্লাছ চি এইটো পাইছিলা হয় চ' এতিয়া তুমি জেড মানে কি লিখিছিলোঁ আমি 10 ইনভাৰ্ছ এক্স বহাই দিয়া 10 ইনভাৰ্ছ এক্স হোল স্কোৱাৰ ডিভাইড বাই 2 প্লাছ চি তো এইটো আমাৰ এনচাৰ আহি গ'ল বুজি পাইছানে তো এইদৰে তোমাৰ এনচাৰটো আহি গ'ল 10 ইনভাৰ্ছ এক্স হোল স্কোৱাৰ ডিভাইড বাই 2 প্লাছ চি তো এইটো আমি ছাবষ্টিটিউশ্যন মেথড এপ্লাই কৰিলোঁ এতিয়া তোমাৰ ইয়াতে কুৱেশ্যন এটাই সুধিবলগীয়া আছে যে মই 10 ইনভাৰ্ছ এক্সক জেড কিয় ধৰিলোঁ 10 ইনভাৰ্ছ এক্সক জেড কিয় ধৰিলোঁ এইটো তোমালোকৰ এতিয়া বৰ্তমান মনত কুৱেশ্যন আহিব পাৰে বাকীখিনিতো চিম্পলেষ্ট বুজি পোৱা চিম্পলখিনি না বাকীখিনি হয়তো বুজি পাইছা কিন্তু তোমাৰ কুৱেশ্যনটো কি ইয়াতে কুৱেশ্যনটো যে এইটো কিয় হ'ল 10 ইনভাৰ্ছ এক্সকে জেড কিয় ধৰিলোঁ আগৰ কুৱেশ্যনত চোৱা আগৰ কুৱেশ্যনত এক্স স্কোৱাৰ প্লাছ ওৱানকে জেড কিয় ধৰিলোঁ হয় না এইটো তোমাৰ কুৱেশ্যন হৈ আছে বৰ্তমান কিয় ধৰি আছোঁ জেড বুলি আমি বেলেগ ধৰিব পাৰিলোঁ হয় কিন্তু মই ইয়াকে জেড বুলি কিয় ধৰি আছোঁ তো ইয়াৰ কুৱেশ্যনটো পাবা আৰু দুই এটা এক্সাম্পল কৈ লওঁ একেলগে বুজাই দিওঁ তোমালোকক ঠিক আছে তো নাম্বাৰ 3 লিখা ইণ্টিগ্ৰেশ্যন লিখিবা ৰ'বা লগ লিখিলোঁ আৰু এতিয়া লিখিলোঁ লগ এক্স লগ এক্স ৰ'বা লগ এক্স নহয় চাইন মই ইয়াতে লিখিলোঁ লগ এক্স আৰু এতিয়া লিখিলোঁ এক্স ইয়াতে লিখিলোঁ ডি এক্স বুজি পাইতো চাইন লগ এক্স বাই এক্স এইটো আছে তো ইয়াৰ কাৰণে আমি ছাবষ্টিটিউশ্যন মেথড এপ্লাই কৰিম আৰু লিখিম যে লেট লগ এক্স ইজ ইকুৱেল টু জেড মই এবাৰ লগ এক্সক জেড ধৰি আছোঁ কিয় ধৰি আছোঁ কুৱেশ্যনটো আছে কুৱেশ্যনটোৰ পিছত আমি এনচাৰটো দিম ঠিক আছে এইখিনি তোমালোকৰ কুৱেশ্যন হৈ থাকিব বৰ্তমান লগ এক্সটো জেড ধৰিলোঁ কিয় ধৰিলোঁ এইটো আমি এনচাৰটো দিম চাবা এতিয়া নিয়ম মতে যাওঁ হা ডিৰাইভেটিভ কৰিম এতিয়া অলপ শ্বৰ্টকাট যাওঁ চাবাচোন আমি কি কৰিছিলোঁ 10 ইনভাৰ্ছ এক্সক জেড ধৰিছিলোঁ বোথ ছাইড ডেৰিভেটিভ কৰিছিলোঁ কৰাৰ পিছত আমি কি কৰিলোঁ লেফ্ট ছাইডত গোটেইখিনি এক্স আৰু ৰাইট ছাইডত গোটেইখিনি জেড লিখিছোঁ না লেফ্ট ছাইডত গোটেইখিনি এক্স আৰু ৰাইট ছাইডত গোটেইখিনি জেড লিখা হৈছিলে চ' ইয়াতে তোমাৰ কি হ'ব লগ এক্স আছে আৰু জেড আছে তো লগ এক্সক ডেৰিভেটিভ কৰিম লগ এক্সক ডেৰিভেটিভ কৰিলে কি হয় 1/x হয় আৰু জেডক ডেৰিভেটিভ কৰিলে ডি জেড ডিভাইড বাই ডি এক্স মই ডি এক্সক এইটো লিখিলোঁ ক্লিয়াৰ হৈছে কথাটো লাইনটো স্কিপ কৰিলোঁ লগ এক্সক ডেৰিভেটিভ 1/x আৰু জেডৰ ডেৰিভেটিভ ডি জেড ডি এক্স এই ডি এক্সটো লেফ্ট চাইডত লৈ আহিছোঁ এতিয়া আমাৰ কুৱেশ্যনটো চাবা কুৱেশ্যনটো আছে চাইন
লগ এক্স হয় আৰু তাৰ লগত আছে 1/x dx এইখিনি আছে সো আমাৰ কোৱেশ্চনটো এনেকুৱা হ'ল sin log x মানে কি হ'ব sin log x মানে হ'ব sin z হ'ব কাৰণ log x ক আমি z বহাই দিছো না আৰু 1/x dx এইখিনি কি হ'ব চোৱা 1/x dx মানে কি হ'ব এইখিনি তোমাৰ 1/x dx কি হ'ব dz হৈ যাব তো কোৱেশ্চনটো চোৱা কি আছিলে আৰু আমাৰ সিম্পলেস্ট ফৰ্মটো কি হৈ গ'ল এতিয়া তুমি মন কৰা sin z ৰ ইন্টিগ্ৰেশন কি মন কৰা sin z ৰ ইন্টিগ্ৰেশন কি sin x ৰ ইন্টিগ্ৰেশন মাইনাস cos x है ना sin z ৰ ইন্টিগ্ৰেশন হৈছে কি মাইনাস cos x সো আমি পাম মাইনাস cos z কাৰণ z দি কৰি আছো না প্লাস c গতিকে আমাৰ এনসারটো হ'ব cos z z means log x plus c তো এইখিনি এনসার হল মাইনাস cos log x plus c এটো এনসার হৈ গল তো কোৱেশ্চনটো তোমাৰ ইয়াতে হল log x equal to z কিয় ধৰিলো আগৰ কোৱেশ্চনত tan inverse x equal to z কিয় ধৰিলো হয়না নাই এইবিলাক তোমালোকৰ কোৱেশ্চন হৈ আছে বৰ্তমান মই এনসারটো দিম এইবিলাক ৰবা আৰু এটা কোৱেশ্চন কৰিলো 6 নম্বৰ লিখা ইন্টিগ্ৰেশন লিখা যে sin sin লিখিবা e power twice x আৰু এতে লিখিবা e power x dx এইখিনি লিখা e power x sin e power twice x dx ইয়াক ইন্টিগ্ৰেশন কৰিব লাগে ভ্যালুটো লব লাগে ইভালুয়েট কৰিব লাগে তো ইয়াৰ কাৰণে লেট e power ৰবা মোৰ অলপ ভুল হৈ কোৱেশ্চনটো অলপ ভুল হ'ল ৰবা ইয়াতে x নহয় ইয়াতে দিবা twice x দিবা ইয়াতে তুমি twice x দিয়া এই ইয়াতে twice x দিবা আচ্ছা তো e power twice x is equal to ধৰি লোৱা z e power twice x টো ধৰি লোৱা z বুলি ঠিক আছে এতিয়া ডেৰিভেটিভ কৰা e power twice x ৰ ডেৰিভেটিভ কোৱা কি হ'ব e power twice x ৰ ডেৰিভেটিভ 2 into e power twice x আৰু ৰাইট সাইডত কি হ'ব dz ডিভাইড বাই dx এই dx টো মই আনিলো লেফট সাইডত ঠিক আছে এতিয়া চাবা এতিয়া মন কৰিবা e power twice x dx এইখিনি চোৱা কোৱেশ্চনত আছে না এইখিনি এই e power twice x আছে এই dx আছে কিন্তু 2 আছে নেকি 2 তো ইয়াতে নাই আমাৰ কোৱেশ্চনত 2 নাই তো 2 নাই কাৰণে তুমি কি কৰিবা এই 2 ক ৰাইট সাইডত ডিভাইড কৰি দিবা হল এতিয়া আমাৰ কোৱেশ্চনটো চাবা এতিয়া কোৱেশ্চনটো আছে sin e power twice x আৰু e power twice x dx এইখিনি আছে কোৱেশ্চনটো হয় তো sin e power twice x এটা e power twice x ৰ জায়গা তুমি বহাই দিয়া z ঠিক আছে e power twice x dx ৰ জায়গাত বহাই দিবা dz/2 এতে বহাই দিবা dz ডিভাইড বাই 2 ক্লিয়ার ঠিক আছে তো ইয়াৰ পৰা তুমি 1/2 বাহিৰত আনা 1/2 ৰৈ গল sin z ৰ ইন্টিগ্ৰেশন কোৱা মাইনাস cos z প্লাস c সো আমি পাম মাইনাস হাফ cos z means e power twice x plus c এটো आंसर হৈ গল e power twice x plus c ঠিক আছে তো তোমাৰ কোৱেশ্চন কত হল কোৱেশ্চনটো হল ইয়াতে কোৱেশ্চনটো হল যে e power twice x কে কিয় z ধৰিলো না কোৱেশ্চনটো ইয়াতে হৈ গল আচ্ছা নেক্সট লিখা নাম্বার 5 লিখা sin cos x এটা তুমি cos x আর এটা লিখা sin x dx এটো লিখিবা sin cos x sin x dx এটো কৰিব লাগে ইয়াতো আমি সাবস্টিটিউশন মেথড এপ্লাই কৰিম তো ইয়াতে লিখিবা cos x ক লিখা z let cos x equal to z ইয়াতে তোমালোকৰ কোৱেশ্চনটো ৰৈ আছে কোৱেশ্চনৰ এনসারটো দিম ৰবা এটো তোমালোকৰ কোৱেশ্চনটো আহি আছে যে cos x ক কিয় ধৰিলো z তো এতিয়া মন কৰিবা cos x ৰ ডেৰিভেটিভ কৰা মাইনাস sin x হয় আৰু dz z ক কইলে dz ডিভাইড বাই dx তো হে dx তো মই লিখি লৈছো লেফট সাইডত হল তো ইয়াৰ পৰা মই লিখিলো sin x dx is equal to minus dz এটা মই মাইনাস টু ৰাইট সাইডত কিয় লৈ আছো কাৰণ তুমি চাবা sin x dx তো কোৱেশ্চনত দিয়া আছে sin x dx তো কোৱেশ্চনত আছে কিন্তু মাইনাস টু নাই সেই কাৰণে মাইনাস টু ৰাইট সাইডত লৈ আহিলো ক্লিয়াৰ নেক্সট কোৱেশ্চনটো যেটো আছে আমাৰ চাবা sin x sin ব্ৰেকেটত দিয়া হৈছে cos x আৰু ইয়াতে তোমাৰ আছে sin x dx হল সো এই sin x cos x তুমি লিখিব পাৰিবা sin cos x means
জেড, এইটো জেড লিখিছোঁ যে, আৰু চাইন এক্স ডি এক্সৰ জেগাত লিখিব পাৰিবা মাইনাছ ডি জেড। ক্লিয়াৰ? এতিয়া চাইনৰ ইণ্টিগ্ৰেশ্যন কোৱা। চাইনৰ ইণ্টিগ্ৰেশ্যন হয় মাইনাছ মাইনাছ কছ জেড প্লাছ চি, এইটো মাইনাছ লিখিলোঁ সন্মুখত, তো প্লাছ হৈ গ'ল কছ জেড মিনছ কছ এক্স প্লাছ চি, তো এইটো আমাৰ এনচাৰ হৈ গ'ল। বুজি পালা? এতিয়া মন কৰিবা আমি কিয় জেড লিখিলোঁ কছ এক্সক, বুজি পা এতিয়া? হা, এতিয়া মই এটা এটাকৈ বুজাই দিওঁ কিয় জেড লিখি আছোঁ। কছ এক্সক জেড লিখিছোঁ এই কাৰণেই যে কছ এক্সৰ ডিৰাইভেটিভ কৰি যিটো এনচাৰ পাম, তোমালোকে জানা কছ এক্সৰ ডিৰাইভেটিভ কি হয়? চাইন এক্স হয়, হয় নাই? কছ এক্সৰ ডিৰাইভেটিভ কি হয় জানাতো? চাইন এক্স হয়। তো যিটো পাবা ডিৰাইভেটিভ কৰি সেইটো কুৱেশ্যনত থাকিব লাগিব। আমাৰ যিটো কুৱেশ্যন দিয়া হৈছে সেই কুৱেশ্যনত থাকিব লাগিব। তো কছ এক্সৰ ডিৰাইভেটিভ কৰিলে কি পাওঁ? কছ এক্সৰ ডিৰাইভেটিভ কৰিলে পাওঁ চাইন এক্স আৰু লগত থাকিব ডি এক্স। তো চাইন এক্স ডি এক্স আছে নে নাই লক্ষ্য কৰা, আছে। সেইকাৰণে আমি কছ এক্সক জেড ধৰিছোঁ। কিন্তু মই চাইন এক্সক জেড ধৰিব পৰা নাই, কাৰণ কিয়? চাইন এক্সক যেতিয়া তুমি জেড ধৰিবা চাইন এক্সৰ ডিৰাইভেটিভ হ'ব কছ এক্স আৰু তাৰ লগত থাকিব ডি এক্স। তো কছ এক্স ডি এক্স ইয়াতে আছে নেকি কুৱেশ্যনত? চোৱা, কছ এক্স ডি এক্স আছে নেকি? এইটো কছ এক্স ক'ত আছে? এইটো চাইনৰ ভিতৰত আছে, এইটো এংগেল হিচাপত আছে। মই এইটোৰ কথা কোৱা নাই, হয় না? কাৰণ মই কৈ আছোঁ কি কছ এক্স ডি এক্স, ইয়াতে তুমি কছ এক্স ডি এক্স ক'ত পাইছা? নাইতো, চাইন এক্স ডি এক্স আছে, হয় না? কিন্তু কছ এক্সটোতো চাইনৰ ভিতৰতহে আছে, বাহিৰততো নাই চাইন এক্স কছ এক্সটো। তো সেইকাৰণে আমি ক'ব পাৰোঁ কি যে জেড তাকে ধৰিবা যাক ডিৰাইভেটিভ কৰিলে বাকীখিনি সেই কুৱেশ্যনত থাকে, সেইখিনি তুমি জেড ধৰিবা। যেনেকৈ আগৰ কুৱেশ্যনত চোৱা, আগৰ কুৱেশ্যনত তুমি চাবা মই চাইনক জেড ধৰা নাই, কাৰণ চাইনৰ ডিৰাইভেটিভ কৰিলে কছ পাওঁ, এইটো কছ আছে নেকি? কছটো নাই ইয়াতে, সেইকাৰণে চাইনক ধৰা নাই। মই ধৰিছোঁ কি ই পাৱাৰ টুৱাইছ এক্সক। কিয় ধৰিছোঁ? কাৰণ ই পাৱাৰ টুৱাইছ এক্সৰ ডিৰাইভেটিভ কৰিলে ই পাৱাৰ টুৱাইছ এক্সে পোৱা যায় আৰু তাৰ লগত ডি এক্স থাকিব। তো চোৱা ই পাৱাৰ টুৱাইছ এক্স আৰু ডি এক্স, এইটো দুটা মাল্টিপ্লাই হৈ আছে না, এইটো মাল্টিপ্লাই হৈ আছে, এইখিনি আছে। তো সেই হিচাপত আমি ই পাৱাৰ টুৱাইছ এক্সক জেড ধৰিছিলোঁ। ক্লিয়াৰ? নেক্সট চাবা, ইয়াতে মই ধৰিছোঁ কি চাইনক ধৰা নাই। চাইনক কৰিলে কি হয়? কছ এক্স হয়। কছ এক্স কুৱেশ্যনত নাই, সেইকাৰণে চাইন এক্সক মই জেড ধৰা নাই। মই ধৰিছোঁ লগ এক্সক। কিয় লগ এক্সক ধৰিছোঁ? কাৰণ লগ এক্সৰ ডিৰাইভেটিভ কৰিলে আমি 1/x পাওঁ, জানো আমি না? লগ এক্সৰ ডিৰাইভেটিভ কৰিলে 1/x পাওঁ, আৰু 1/x চোৱা কুৱেশ্যনত দিয়া আছে। লগ এক্সৰ ডিৰাইভেটিভ 1/x, 1/x চোৱা দিয়া আছে 1/x, হয় না? তো সেইকাৰণে লগ এক্সক আমি জেড ধৰিছোঁ। ক্লিয়াৰ? নেক্সট চোৱা, টেন ইনভাৰ্ছ এক্স আছে আৰু 1+x² আছে। চাবা 1+x² মই জেড ধৰা নাই এই কাৰণেই, কাৰণ 1+x² যেতিয়া ডিৰাইভেটিভ কৰিবা কি পাবা? টুৱাইছ এক্স। টুৱাইছ এক্সটো ইয়াতে নালাগে, নাই ইয়াতে টুৱাইছ এক্স। কিন্তু টেন ইনভাৰ্ছ এক্সটো যদি জেড ধৰি লওঁ তেতিয়া কি হ'ব? টেন ইনভাৰ্ছ এক্সৰ ডিৰাইভেটিভ হয় 1/1+x², যিটো কুৱেশ্যনত আছে। সেইকাৰণে টেন ইনভাৰ্ছ এক্সকে আমি জেড ধৰিছিলোঁ, আৰু জেড ধৰাৰ পিছত যিটো আমি ডিৰাইভেটিভ কৰিছিলোঁ 1/1+x² পাইছিলোঁ। কথাখিনি বুজি পাইছা? আৰু তাৰ ফাৰ্ষ্টটো চাবা, টুৱাইছ এক্স আছিল আৰু x² +1 আছিলে। তো কোনটো ধৰিলে আমাৰ ইজি হয়? x² +1 যদি জেড ধৰি লওঁ তাৰ ডিৰাইভেটিভ কৰিলে টুৱাইছ এক্স পাওঁ, সেইকাৰণে x² +1ক জেড ধৰিছোঁ। এতিয়া এই যে ধৰিছোঁ যে জেড বুলি, এইবিলাকৰ কোনো পাৰ্টিকুলাৰ নিয়ম নাই, হা, কোনো নিয়ম নাই। তোমালোকে এইবিলাক প্ৰেক্টিছ যিমান বেছি কৰিবা তেতিয়াহে তোমালোকে ধৰিব পাৰিবা যে কোনটো আচলতে জেড ধৰিব লাগিব। তাৰমানে ছাবষ্টিটিউশ্যন মেথডটো এপ্লাই যে কৰিবা, তাতে কোনটো তুমি জেড ছাবষ্টিটিউট কৰিবা, ক'ত ছাবষ্টিটিউট কৰিবা জেড বুলি, সেইটো তোমাৰ পাৰ্টিকুলাৰ কোনো মেথড নাই, সেইটো তুমি নিজে বুজিব লাগিব আৰু যিমান পাৰা প্ৰেক্টিছ কৰি কৰি বুজিব লাগিব। ঠিক আছে কথাখিনি? আৰু তাৰ কাৰণে তোমালোকৰ ডিৰাইভেটিভৰ ফৰ্মুলা যিবিলাক আছিলে লেচন 5-ৰ, গোটেইকেইটা ফৰ্মুলা পূৰা মুখস্থ থাকিব লাগিব। তাৰমানে লগে লগে যাতে মনত পৰি যায় ইয়াৰ ডিৰাইভেটিভ এইটো আছিলে, তো এইটোক আমি জেড ধৰিব লাগিব। কথাখিনি ধৰিব পাৰিছা তো? তো আজি 5টা দিলোঁ, আমি নেক্সট ক্লাছত ইয়াৰ ইউজ কৰিম, হা। এই ছাবষ্টিটিউশ্যন মেথডৰ ইউজবিলাক কৰি যাম, যে ক'ত ক'ত ইউজ হয়, কেনেকৈ ইউজ হয়, আমি নেক্সট ক্লাছত কৰি যাম। আজিৰ কাৰণে কেৱল ছাবষ্টিটিউশ্যন মেথডটো কি অলপ বুজাই দিলোঁ, হ'ব আজি? ঠিক আছে দিয়া, থেংক ইউ।